আসসালামু আলাইকুম। নামাজ পঢ়াৰ সঠিক আৰু শুদ্ধ নিয়ম প্ৰেক্টিকেলি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। যেতিয়া আপোনালোকে নিয়ত কৰি আল্লাহু আকবাৰ বুলি কৈ হাতখন কান্ধলৈ উঠাই হাতখন কান্ধৰ সমানত ৰাখিব লাগে, তাৰ ওপৰত যাব নিদিব। তহৰিমা বন্ধাৰ সময়ত বাওঁ হাতখনৰ ওপৰত সোঁ হাতখন ৰাখিব আৰু ভৰি দুখন এখনৰ পৰা আন এখন সামান্য পৃথক কৰি ৰাখিব। প্ৰথম ৰাকাতত ছানা পঢ়িব, তাৰপিছত সূৰা ফাতিহাৰ পিছত যিকোনো এটা সূৰা মিলাই পঢ়িব। দ্বিতীয় ৰাকাতত ছানা পঢ়িব নালাগে, সূৰা ফাতিহাৰ লগত যিকোনো এটা সূৰা মিলাই পঢ়িলেই হ'ব। তাৰপিছত আল্লাহু আকবাৰ বুলি কৈ ৰুকুলৈ যাব আৰু সামান্য হালি হাত দুখন যাতে আঁঠুত ধৰিব পাৰি তেনেকৈ সামান্য হালিব আৰু সুবহানে ৰাব্বিয়াল আজিম, সুবহানে ৰাব্বিয়াল আজিম, সুবহানে ৰাব্বিয়াল আজিম 3 বাৰ ক'ব আৰু খাৰা হৈ যাব। খাৰা হৈ থকা অৱস্থাত সামি আল্লাহু লিমান হামিদা ৰব্বানা আলাকাল হামদ বুলি কৈ সিজদালৈ যাব। আল্লাহু আকবাৰ বুলি কৈ সিজদালৈ যাব। সিজদাত গৈ হাত দুখন পৃথক কৰি ৰাখিব যাতে আমাৰ মুখমণ্ডল অৰ্থাৎ কঁকাল আৰু নাক মাটিত লাগি থাকে। সুবহানে ৰাব্বিয়াল আলা, সুবহানে ৰাব্বিয়াল আলা, সুবহানে ৰাব্বিয়াল আলা 3 বাৰ ক'ব। আৰু আমি সিজদা কৰোঁতে অৰ্থাৎ সিজদাত যাওঁতে এখন ভৰিৰ ওপৰত আমি বহিব লাগে আৰু আন এখন ভৰি কিবলামুখী অৱস্থাত অৰ্থাৎ অকণমান কিবলামুখী অৱস্থাত ৰাখিব লাগে। আৰু সিজদাত যোৱাৰ সময়ত আমাৰ হাতৰ তলত যাতে ফাক নাথাকে সেইটো ধ্যান দিব লাগে। আত্তাহিয়াতু পঢ়িব। যেতিয়া আত্তাহিয়াতু পঢ়ে আশহাদু আল্লা ইলাহা, আশহাদু আল্লা ইলাহাত চাৰাত আঙুলিটো উঠাই দিব আৰু ইল্লাল্লাহত পেলাই দিব, ইল্লাল্লাহত আকৌ পেলাই দিব। তাৰপিছত চালাম ফিৰাব। চালাম ফিৰাওঁতে আপুনি প্ৰথমতে সোঁফালৰ চালাম ফিৰাব, তাৰপিছত বাওঁফালে চালাম ফিৰাব। চালাম ফিৰাওঁতে আমি কান্ধৰ ফালে ধ্যান দিব লাগে, কান্ধৰ ফালে চাব লাগে। আৰু যেতিয়া দোৱা কৰোঁ, দোৱা কৰাৰ সময়ত আমি হাতখন কাপোৰৰ তলত ৰাখিব নালাগে, কাপোৰৰ তলৰ পৰা উলিয়াই আনি আমি দোৱা কৰিব লাগে আৰু হাত দুখন হাত লগাই দি দোৱা কৰিব লাগে।